মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি সায়েন্সৰ চেপ্টাৰ 3 অণু আৰু পৰমাণুৰ তোমালোকৰ এমসিকিউ খিনি কৰি দিম। তোমালোকৰ আগৰ পাৰ্ট দুটাৰ যদি এমসিকিউ ভিডিও চোৱা নাই তেনেহলে ডেসক্ৰিপশনত তোমালোকে প্লেলিষ্টৰ লিংক পাবা। তাতে তোমালোকে প্লেলিষ্টত যোৱাৰ পিছত চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 ৰ ভিডিও দুটা পাই যাবা। তাতে চোৱা নাই যদি চাই লবা। তো আজিৰ ক্লাসটো চোৱা। প্ৰথমতে তোমালোকৰ কি কৈছে যে এটম নামটো আগবঢ়াইছিল। এটম নামটো তোমালোকৰ ডেন ক্ৰিপছে আগবঢ়াইছিল। চোৱা নেক্সট তোমালোকৰ 1 নেনোমিটাৰ কিমান মিটাৰ? 1 নেনোমিটাৰ ইজ ইকুৱেল টু 10 টু দি পাৱাৰ -9 মিটাৰ। তো চোৱা যিকেইটা তোমালোকৰ অপশন দিয়া আছে ইয়াৰ মাজত এটাও দিয়া নাই, তেনেহলে ইয়াক যদি মাইনাসৰ কাৰণে আমি কি লিখিব পাৰো? 1/10 পাৱাৰ 9 মিটাৰ। মানে তোমালোকৰ এই অপশনৰ লগত মিলিছে। 287 ইলেক্ট্ৰনীয় বিন্যাসযুক্ত মৌলটো হল। চোৱা 287 এটো তোমালোকৰ কি হ'ব? 10 আৰু 7 17 তোমালোকৰ কাৰ হ'ব? ক্লোৰিনৰ। Mg কি হয়? Mg12 মানে 282 Mg এনেকুৱা আহে। তোমালোকৰ সোডিয়াম তোমালোকৰ কিমান নম্বৰত থাকে? সোডিয়াম তোমালোকৰ 11 নম্বৰত থাকে। এটো তোমাৰ 1। Ca এটো 20 হয়, 28 তোমালোকৰ 82 এনেকুৱা থাকে। ঠিক আছে। নেক্সট সোডিয়ামৰ পাৰমাণবিক ভৰ। চোৱা সোডিয়ামৰ পাৰমাণবিক ভৰ এটো হল তোমালোকৰ এটমিক নাম্বার, এটো হল এটমিক মাস বা এটো পৰমাণু ক্ৰমাঙ্ক, এটো হল পাৰমাণবিক ভৰ। ভৰ কিমান হ'ব তোমালোকৰ? 23। 12 হয় তোমালোকৰ কাৰ্বনৰ। তলৰ কোনটো দ্বি পাৰমাণবিক অণু? চোৱা যিকেইটা অপশন দি আছে তাৰ মাজত অক্সিজেন হ'ব। নেক্সট কৈছে যে H2O ৰ পৰমাণুবোৰৰ সংখ্যাৰ অনুপাত। চোৱা ইয়াতে H2 মানে হাইড্ৰোজেন দুটা আছে আৰু অক্সিজেন কিমানটা আছে? এটা। তেনেহলে 2:1 তোমাৰ বি অপশন পাবা। নেক্সট তোমালোকক কি সুধিছে চোৱা HNO3 ৰ আণবিক ভৰ। চোৱা আণবিক ভৰ হাইড্ৰোজেনৰ তোমালোকৰ ভৰ কিমান? 1। তাৰ পিছত নাইট্ৰজেনৰ ভৰ কিমান? 14 প্লাস অক্সিজেনৰ কিমান? 16। কিন্তু কেইটা আছে? 3টা। এতিয়া প্ৰথমতে এই দুটা প্লাস কৰিলে তুমি 15 পাবা আৰু এই দুটা ইনটু কৰিলে 48 পাবা। এই দুটা যদি তুমি ক্যালকুলেট কৰা 63 পাবা। গ্রামতো লিখিব পাৰা, ইউৰো লিখিব পাৰা। তোমাৰ বি অপশন হল। নেক্সট এভোগাড্ৰোৰ ধ্ৰুৱকৰ মান কি হয়? 6.022 ইনটু 10 পাৱাৰ 23। আমি বিচাৰি ওলাব লাগিব, সি অপশনত আছে। এমোনিয়ামৰ ভৰ হিচাপে নাইট্ৰজেন আৰু হাইড্ৰোজেনৰ অনুপাত। চোৱা এমোনিয়ামত কি থাকে? NH3 এনেকৈ থাকে। এতিয়া নাইট্ৰজেন কেইটা আছে? এটা। ভৰ হিচাপত কি হ'ব? নাইট্ৰজেনৰ 14 আৰু হাইড্ৰোজেনৰ এটা 1 into 3 তুমি 3 পাবা। তাৰ মানে সি অপশন হ'ব। নেক্সট কৈছে যে পৰমাণুবোৰ অবিভাজ্য বুলি কোনে অভিহিত কৰিছিল? তোমালোকৰ পৰমাণুবোৰ অবিভাজ্য বুলি ডেল্টনে অভিহিত কৰিছিল। চোৱা নেক্সট কোৱেশ্চনটো তোমাৰ কি কৈছে যে ইমানটা হিলিয়াম পৰমাণুত কিমান মল পৰমাণু থাকিব? তোমাৰ ফৰ্মুলা কি? N/N/N0। চোৱা Nৰ মান যেটো আমাক দিয়া আছে into 10 পাৱাৰ 23 ডিভাইড বাই 6.022 into 10 পাৱাৰ 23। এটো ক্যান্সেল। চোৱা এটো ইয়াৰ মাজত দুইবাৰ যাও, তেনেহলে আমি 2 পালো। হনৰ তোমালোকৰ সংকেতটো কি হয়? এইটো। ঠিক আছে। বৰণৰ চিহ্নটো হল, বৰণৰ চিহ্নটো তোমালোকৰ কি হ'ব? বি হ'ব। নেক্সট চোৱা যে পানীৰ আণবিক ভৰ। পানী তোমালোকৰ সংকেত কি? H2O। এতিয়া পানী তোমালোকৰ কি হয়? 1 into 2 প্লাস অক্সিজেন তোমাৰ 16টা 1 into 2 2 পাবা প্লাস 16 is equal to 18U। অপশন দিয়া আছে ডি। নেক্সট ক্লোরিনৰ ইলেক্ট্ৰনিৰ সংখ্যা তোমাৰ 17।
তোমালোকৰ থাৰ্মোমিটাৰত ব্যৱহাৰ কৰা ধাতুটো হল পাৰা ঠিক আছে Hg হ'ব তাৰ পিছত এটা মৌলৰ Xৰ পাৰমাণবিক সংখ্যা হল 12 ইয়াৰ আয়ন 2 প্লাছত ইলেক্ট্ৰনৰ সংখ্যা হ'ব চোৱা 2 প্লাছত মানে 2 প্লাস কৰি দিছা তোমালোকৰ নহলে 282 2 তো তোমালোকৰ প্লাস কৰি দিছা কেইটা থাকি গল তোমাৰ 10টা থাকি গল চোৱা আয়নীয় যৌগটো বাছি উলিওৱা ইয়াতে তোমালোকৰ কি সুধিছে যে আয়নীয় যৌগটো আমাক উলাব দিছে তোমালোকৰ হ'ব কপাৰ নাইট্ৰেট 1 গ্ৰাস মানে তোমালোকৰ হ'ব 144 টা তোমাৰ বি অপশন সোডিয়ামৰ পাৰমাণবিক ভৰ আমি আগতে শিকি আহিলো নেক্সট চোৱা ক্লোৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস তোমালোকৰ কি হয় 287 17 হয় CaCl2 সংকেতত গোড ভৰ হল তোমালোকৰ ক্যালসিয়ামৰ ভৰ কিমান আৰু ক্লোৰিনৰ ভৰ কিমান এটা জানিব লাগিব ক্লোৰিনৰ হল 35.5 into 2 তাৰমানে ইয়াতে তুমি পাবা আৰু ক্যালসিয়ামৰ তোমাৰ কিমান 40 তাৰমানে দুটা প্লাস কৰি দিয়া তুমি পাই যাবা 111 পাবা H2 এর আণবিক ভর আমি ক্যালকুলেট করেছিল 1 into 2 প্লাস অক্সিজেনের 16 তুমি 18 পাবা পৰাচনৰ সংকেত এটো আৰু এটো হল হিতলিত চন ঠিক আছে বায়ু এবিধ তোমালোকৰ মিশ্ৰ পদাৰ্থ তলৰ কোন পাৰমাণবিক অনুপাতৰ বিধিটো আগবঢ়াইছিল কোনে তোমালোকৰ পাৰমাণবিক বিধিটো আগবঢ়াইছিল आंसर होबो তোমালোকৰ লিউজিচিয়াৰ ঠিক আছে লিভ ইউচিয়াৰ এটা মৌলৰ আটাইবোৰ বৈশিষ্ট্য থকা ক্ষুদ্ৰতম কণা হল তোমালোকৰ পৰমাণু নেক্সট কৈছে যে যৌগ এটাৰ সদৃশ ধৰ্ম থকা ক্ষুদ্ৰতম কণিকাটো হল তোমাৰ যৌগ এটাৰ সদৃশ ধৰ্ম থকা ক্ষুদ্ৰতম কণিকাটো তোমাৰ কি হ'ব অণু হ'ব ঠিক আছে সম্ভ্ৰান্ত গেছবোৰ ডেশ হিচাপে থাকে এক পাৰমাণবিক অণু দ্বি পাৰমাণবিক অণু তাৰ পিছত তোমালোকৰ এক পাৰমাণবিক অণু হিচাপে থাকে সম্ভ্ৰান্ত গেছবোৰ মৌলবোৰৰ দীঘল নামৰ বাবে ব্যৱহৃত সংকেতবোৰ কি বলা হয় তোমালোকৰ মৌলবোৰ দীঘল নামবোৰৰ কাৰণে চিহ্ন বুলি কোৱা হয় চিহ্ন তোমাৰ সি অপশনত দিয়া আছে তলৰ কোনটো 1 মল সালফিউৰিক এসিডৰ আণবিক ভৰ H2SO4 তার মানে তোমার হাইড্রোজেন দুটা মানে 1 into 2 সরি প্লাস S or তোমালোকৰ 32 প্লাস অক্সিজেন 16 into 4 তুমি কি পাবা গোটেই কেটা ক্যালকুলেট কৰিলে 2 পাবা 32 পাবা আৰু ইয়াতে 64 পাবা ক্যালকুলেট কৰি দিয়া তুমি 98 পাবা এইটো आंसर হ'ব তলৰ কোনটো 1 মল এমোনিয়ামৰ আণবিক ভৰ সো এমোনিয়া মানে হল NH তোমালোকৰ এমোনিয়া NH3 তার মানে 14 প্লাস তোমার 1 into 3 তার মানে তুমি 14 প্লাস 3 কিমান পাবা 17 বি অপশন নেক্সট কার্বনৰ পাৰমাণবিক ভৰ সো কার্বন হল সি তোমালোকৰ 12 থাকে ফ্লোরিনৰ পাৰমাণবিক ভৰ তোমালোকৰ ফ্লোরিনৰ পাৰমাণবিক ভৰ কিমান হয় তোমালোকৰ 19 হ'ব 19 তোমালোকৰ এইটো आंसर CH3 এটোৰ আণবিক ভৰ সো কাৰ্বনৰ 12 হাইড্ৰোজেন ইয়াতে এটা আৰু এটা চাৰিটা আছে তিনিটা আৰু এটা চাৰিটা আছে 4 into 1 প্লাস অক্সিজেনৰ 16 তোমাৰ 12 plus 4 plus 16 মানে তুমি 32 পাবা KNO3 যৌগটোৰ নাম কি KNO2 পটাসিয়াম নাইট্ৰেট হ'ব তোমাৰ এইটো आंसर এলুমিনিয়াম আয়নৰ যোজ্যতা কিমান এলুমিনিয়াম আয়ন সো এলুমিনিয়ামৰ তোমালোকৰ বহিখলত তিনিটা ইলেক্ট্ৰন থাকে তাৰ মানে 3 প্লাস নেগেটিভ নহয় তিনটা ডোনেট কৰে এলুমিনিয়াম তো তোমালোকৰ ধাতু হয় তাৰ পিছত ম্যাগনেসিয়াম আয়নৰ যোজ্যতা Mg তোমালোকৰ বহিখলত দুটা থাকে আৰু এটাও ধাতু
এটো 2 প্লাস হ'ব তলৰ কোনটো এটা আধানযুক্ত কণিকা তোমালোকৰ কোনটো আধানযুক্ত কণিকা তোমালোকৰ কি হ'ব আয়ন आंसर হ'ব एक्चुअल আয়ন এই অপচনত দিয়া আছে ঋণাত্মক আধানযুক্ত আয়নক আমি কি বুলি কোৱা হয় ঋণাত্মক আয়নযুক্ত আয়নক আমি কোৱা এনায়ন ঠিক আছে আৰু তোমালোকৰ ধনাত্মকক আমি কেটায়ন বুলি কোৱা হয় তাৰ পিছত আধানযুক্ত যৌগবোৰৰ নাম লিখা অণু তোমালোকৰ আধানযুক্ত যৌগৰ নাম হ'ব আয়নীয় যৌগ তোমালোকৰ কেটায়ন হ'ব পাৰে এনায়নো হ'ব পাৰে 60 টা অণুৰ বান্ধনীৰ কাৰ্বনৰ গঠনক তোমালোকৰ বাগমিনিষ্টাৰ ফ্লোৰিন বুলি কোৱা হয় 2n ত কিমানটা অণু থাকে 2n তোমালোকৰ কি দিয়া আছে নাইট্ৰজেন দুটা নাইট্ৰজেন দিয়া আছে ইয়াতে তোমালোকৰ 2n মানে দুটাই থাকিব তাৰ পিছত কৈছে যে আমি কেনে ধৰণৰ আণবিক যৌগ এটাৰ ৰাসায়নিক গঠন নিৰ্ধাৰণ কৰো তোমালোকৰ যোগ্যতাৰ দ্বাৰা ঠিক আছে নেক্সট কোনটো বিধিয়ে একটা দৰ্শায় যে ভৰৰ সৃষ্টিও কৰিব নোৱাৰি ভৰৰ ধ্বংসও কৰিব নোৱাৰি এটা ভৰৰ ৰক্ষণশীলতাৰ বিধি তাৰ পিছত কোনটো বিধি অনুসৰি যৌগ এটাৰ সকলো বিশুদ্ধ নিৰ্দেশন মৌলৰ ভৰৰ হিচাপত একে অনুপাতত একত্ৰিত হৈ থাকে এইটো তোমালোকৰ কি হ'ব ভৰৰ ৰক্ষণশীলতাৰ নিদিয় হ'ব নিৰ্দিষ্ট অনুপাত এটো নহয় ভৰৰ ৰক্ষণশীলতা নহব নিৰ্দিষ্ট অনুপাতৰ বিধি আৰু স্থিৰ অনুপাত বিধি তাৰ মানে বি আৰু সি তোমালোকৰ দুটাই হ'ব মানে ডি অপচন হ'ব তোমালোকৰ কোনটো সূত্ৰ বা বিধিয়ে একটা এইটো কয় যে পদাৰ্থবোৰ অতি ক্ষুদ্ৰকায় কণিকা অণুৰে গঠিত তোমালোকৰ কি হ'ব ডেন্টেডে কয় তোমালোকৰ পৰমাণুবাদ তোমালোকৰ এই অপচন হ'ব নেক্সট কৈছে যে একে মৌলৰ বেলেগ ভৰ বিশিষ্ট পৰমাণুক কি বলা হয় একে মৌলৰ তোমালোকৰ ভৰ বিশিষ্ট মৌলবোৰক সমস্থানিক আৰু বেলেগ মৌলৰ একে ভৰ পৰমাণুবিলাকক কি কোৱা হয় তোমালোকৰ সমভাৰী মানে এইটো কোৱা হ'ব সমস্থানিক বেলেগ মৌলক তোমালোকৰ কি হ'ব তো সমভাৰী হ'ব তলৰ কোনটো এটা মৌলৰ নিৰ্মাণ খণ্ড তলৰ কোনটো এটা মৌলৰ নিৰ্মাণ খণ্ড তোমালোকৰ অপচন যিকেইটা আছে তাৰ মাজত পৰমাণু হ'ব আইওপিসিৰ সম্পূৰ্ণ নাম চোৱা এটো ইংলিশতো দিব পাৰে অসমীয়াতো দিব পাৰে ইংলিশতো তোমালোকৰ হল কি ইন্টাৰনেশনাল ইউনিয়ন অফ পিওর এন্ড এপ্লাইড কেমিস্ট্রি ঠিক আছে এটো যেতিয়া অসমীয়াত কবা তেতিয়া হ'ব বিশুদ্ধ আৰু প্ৰয়োগ ৰাসায়ন বিজ্ঞানৰ আন্তৰ্জাতিক সংঘ বিশুদ্ধ আৰু প্ৰয়োগ ৰাসায়নিক তোমালোকৰ বি অপচন দিয়া আছে নেক্সট তোমাৰ কি কৈছে যে এলুমিনিয়ামৰ চিহ্ন কি তোমালোকৰ এল তোমালোকে জানা তলৰ কোনটো লেটিন নামটো কি লোৰ তোমালোকৰ লোৰ যিটো আমি জানো কি লোক কি কোৱা হয় ফেৰাছ বুলি কোৱা হয় তোমালোকৰ কি হ'ব লেটিন যিটো ভাষা হেতক কোৱা হ'ব ফেৰাম এই লোক একচুয়ালি তোমালোকৰ কি কোৱা হয় ফেৰাছ দুটা অপচন দিয়া আছে ফেৰাছ একচুয়ালি এক পাৰমাণবিক ভৰ মানে তোমালোকৰ কি হয় তোমালোকৰ কাৰ্বন পৰমাণুৰ 1/12 ভৰ নাইট্ৰজেনৰ পাৰমাণবিক ভৰ চোৱা নাইট্ৰজেনৰ তোমালোকৰ পাৰমাণবিক ভৰ 14 তোমালোকৰ কাৰ্বনৰ 16 হল অক্সিজেনৰ 18 কাৰ্ড আছিল মই কব পাহৰি গলো তলৰ কোনটো এটা দ্বি পাৰমাণবিক মৌল তোমালোকৰ কোনটো দ্বি পাৰমাণবিক মৌল হেতু আমাক সুধিছে তোমালোকৰ অক্সিজেনটো দ্বি পাৰমাণবিক মৌল হয় তলৰ কোনটো ত্ৰি পাৰমাণবিক মৌলৰ উদাহৰণ তোমালোকৰ ত্ৰি পাৰমাণবিক মৌলৰ ইয়াতে যিকেটা দিয়া আছে তাৰ মাজত ওজন হ'ব নেক্সট কৈছে যে সোডিয়াম বায়কাৰ্বনেটৰ সাধাৰণ নামটো কি তোমালোকৰ সোডিয়াম বায়কাৰ্বনেটৰ সাধাৰণ নামটো তোমালোকৰ হ'ব বেকিং সোডা তোমালোকৰ এইটো চোৱা সোডিয়াম অক্সাইডৰ সংকেত সোডিয়াম অক্সাইড চোৱা সোডিয়াম তোমালোকৰ অক্সাইড সোডিয়াম অক্সাইড কি হ'ব এনে সো অক্সিজেনৰ কাৰণে 2 এটা আহিবই অক্সাইড তাৰ মানে তোমালোকৰ Na2O হ'ব অপচন এটো CaCl2
কেইটা পৰমাণু আছে চোৱা CaCl2 তোমালোকৰ ক্যালসিয়ামত এটা আৰু ক্লোৰিনৰ দুটা তাৰ মানে টোটাল তিনটা এটা পৰমাণুৰ আকাৰ 10 ৰ পাৱাৰ কি হ'ব ব্যাসাৰ্ধটো তোমালোকৰ কি হ'ব 10 ৰ পাৱাৰ -10 মিটাৰ 1 মোল অক্সিজেন পৰমাণুৰ ভৰ তোমালোকৰ 1 মোল অক্সিজেন পৰমাণুৰ ভৰ কি হয় 12 তোমালোকৰ কাৰ্বন তোমালোকৰ 14 তোমালোকৰ কি হয় নাইট্ৰজেনৰ আৰু কি হ'ব 16 সো অক্সিজেন তোমালোকৰ পৰমাণু কি হ'ব ডাবল হিচাপে থাকে যেতিয়া 16 into 2 তাৰ মানে তোমালোকৰ ইয়াতে 32 কিন্তু নরমালি অক্সিজেনৰ কি হয় 16 থাকে পৰমাণু পদাৰ্থৰ পাৰমাণবিক সূত্ৰ বা পৰমাণুত আগবঢ়োৱা বৈজ্ঞানিকৰ নামটো তোমালোকৰ এইটো কোৱেশ্চন আগতে দিছিলো ৰিপিট হৈ গল ডেল্টন সো এইখিনিতে তোমালোকৰ এইটো পাৰ্টৰ এমসিকিউ শেষ হল ভিডিওটো চাই ভাল পালে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিলে সাবস্ক্ৰাইব কৰি যাবা আৰু আগৰ পুৰণি এমসিকিউ বিলাক যদি চোৱা নাই ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক আছে চাই লবা